আজিৰ খণ্ডৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনজন বৰফুকনে নিজ স্বাৰ্থৰ বাবে গুৱাহাটী মোগলক দিছিল? কোনজনে দিছিলে? আনচাৰ বি শুদ্ধ হ'ব, লালুকখোলা বৰফুকন। লালুকখোলা বৰফুকনে নিজ স্বাৰ্থৰ বাবে গুৱাহাটী মোগলক দিছিল। ৰাজসভাত অসমীয়া ভাষা প্ৰচলন কৰা স্বৰ্গদেউজনৰ নাম আছিল। স্বৰ্গদেউজনৰ নাম কি আছিল যোনে অসমীয়া ভাষা প্ৰচলন কৰিছিলে? আনচাৰ চি শুদ্ধ হ'ব, প্ৰতাপ সিংহ। ৰাজসভাত অসমীয়া ভাষা প্ৰচলন কৰা স্বৰ্গদেউজনৰ নাম হৈছে প্ৰতাপ সিংহ। নৰকাসুৰৰ ৰাজধানী আছিল। নৰকাসুৰৰ ৰাজধানী ক'ত আছিলে? আনচাৰ ডি শুদ্ধ হ'ব, প্ৰাগজ্যোতিষপুৰ। নৰকাসুৰৰ ৰাজধানী আছিলে প্ৰাগজ্যোতিষপুৰত। মানুহৰ দ্বাৰা খন্দা অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটো। মানুহৰ দ্বাৰা খন্দা অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী কোনটো? আনচাৰ এ শুদ্ধ হ'ব, জয়সাগৰ। জয়সাগৰ পুখুৰী হৈছে মানুহৰ দ্বাৰা খন্দা অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী। কাৰ ৰাজত্বকালত সতী সাধনী ৰাণী আছিল? কাৰ ৰাজত্বকালত সতী সাধনী ৰাণী আছিলে? আনচাৰ এ শুদ্ধ হ'ব, চুতীয়া। চুতীয়াৰ ৰাজত্বকালত সতী সাধনী ৰাণী আছিলে। মণিপুৰৰ ৰজা ব্ৰবুবাহন কাৰ পুত্ৰ আছিল? মণিপুৰৰ ৰজা ব্ৰবুবাহন কাৰ পুত্ৰ আছিল? আনচাৰ ডি শুদ্ধ হ'ব, অৰ্জুন। মণিপুৰৰ ৰজা ব্ৰবুবাহন অৰ্জুনৰ পুত্ৰ আছিলে। আনচাৰ ডি শুদ্ধ হ'ব। স্বাধীনতা আন্দোলনৰ সময়ত পুষ্পলতা দাসৰ নেতৃত্বত গঠন কৰা হৈছিল। পুষ্পলতা দাসৰ নেতৃত্বত গঠন কৰা হৈছিল কোনটো গঠন কৰা হৈছিল তলৰ? আনচাৰ চিটো শুদ্ধ হ'ব, মৃত্যু বাহিনী। স্বাধীনতা আন্দোলনৰ সময়ত পুষ্পলতা দাসৰ নেতৃত্বত গঠন কৰা হৈছিলে মৃত্যু বাহিনী। কোনজন স্বৰ্গদেউৰ ৰাজত্বৰ কালত নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিলে? কোনজন স্বৰ্গদেউৰ দিনত নিৰ্মাণ কৰা হৈছিলে নামদাং শিলৰ সাঁকোৰ? আনচাৰ এ শুদ্ধ হ'ব, ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ দিনত নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিলে। কোন চনত মল্লদেৱ বা নাৰায়ণ উপাধি পাইছিল? নাৰায়ণ উপাধিটো কোন চনত পাইছিলে নৰনাৰায়ণে? আনচাৰ চি শুদ্ধ হ'ব, 1540 চনত। 1540 চনত মল্লদেৱ বা নৰনাৰায়ণে নাৰায়ণ উপাধিটো পাইছিলে। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিলে? আনচাৰ ডি শুদ্ধ হ'ব, প্ৰভাত চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা। ব্ৰিটিছে কন্দৰ্পেশ্বৰ সিংহক বন্দী কৰি ৰাখিছিল। ব্ৰিটিছে কন্দৰ্পেশ্বৰ সিংহক ক'ত বন্দী কৰি ৰাখিছিলে? আনচাৰ বি শুদ্ধ হ'ব, আলিপুৰত। ব্ৰিটিছে কন্দৰ্পেশ্বৰ সিংহক বন্দী কৰি ৰাখিছিল আলিপুৰত। কছাৰী ৰাজ্যৰ অন্তিমজন ৰজা হ'ল। কছাৰী ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিলে? আনচাৰ চি শুদ্ধ হ'ব, গোবিন্দ চন্দ্ৰ। কছাৰী ৰাজ্যৰ অন্তিমজন ৰজা আছিলে গোবিন্দ চন্দ্ৰ। হিউবেন চাঙে অসম ভ্ৰমণ কৰিছিল। হিউবেন চাঙে অসম ভ্ৰমণ কেতিয়া কৰিছিলে? আনচাৰ বি শুদ্ধ হ'ব, 640 খ্ৰীষ্টপূৰ্বত। 640 খ্ৰীষ্টপূৰ্বত হিউবেন চাঙে অসম ভ্ৰমণ কৰিছিলে। ব্ৰিটিছে অসমত প্ৰথম ৰাজধানী পাতিছিল। ব্ৰিটিছে অসমত প্ৰথম ৰাজধানী ক'ত পাতিছিলে? আনচাৰ এ শুদ্ধ হ'ব, চেৰাপুঞ্জীত। ব্ৰিটিছে অসমৰ প্ৰথম ৰাজধানী পাতিছিল চেৰাপুঞ্জীত। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ প্ৰথমজন শ্বহীদ। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ প্ৰথমজন শ্বহীদ কোন হৈছিলে? আনচাৰ ডি শুদ্ধ হ'ব, পিয়লি ফুকন। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ প্ৰথম শ্বহীদ হ'ল পিয়লি ফুকন।
মণিৰাম দেৱানক বন্দী কৰি থৈছিল। মণিৰাম দেৱানক ক'ত বন্দী কৰি থৈছিলে? আনচাৰ বি শুদ্ধ হ'ব, আলিপুৰত। মণিৰাম দেৱানক বন্দী কৰি থৈছিলে আলিপুৰত। গহপুৰ থানাত তিৰংগা পতাকা উৰুৱাবলৈ গৈ শ্বহীদ হোৱা নাছিল। তলৰ কোনজন শ্বহীদ হোৱা নাছিল বুলি সোধা হৈছে? আনচাৰ এ শুদ্ধ হ'ব, ভোগেশ্বৰী ফুকননী। গহপুৰ থানাত তিৰংগা পতাকা উৰুৱাবলৈ গৈ শ্বহীদ হোৱা নাছিল ভোগেশ্বৰী ফুকননী।